নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আপোনালোকলৈ নতুন এক ধৰণৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। আজি মই একদম পুৰা মৰ্নিঙতে মাৰ্কেটলৈ গৈছিলোঁ, বিক্ৰী কৰি আহিলোঁ চব্জি। তো জলকীয়া লৈছিলোঁ 1.5 কুইণ্টেল, কেৰেলা লৈছিলোঁ 3 কুইণ্টেলমান লৈ বিক্ৰী কৰি আহি কিনে ইফালে আকৌ জলকীয়া উঠাব দিছিলোঁ। এয়া চাওক, আপোনালোকে চাব পাৰিছে জলকীয়া উঠাই কিনে মই বেগত ভৰাই ৰাখিছোঁ। এইটো আপোনালোকে চাব পাৰিছে, এইটো মই জুখিলোঁ কোনে কিমান কিলো উঠালে আৰু পাৰ কিলোত 6 টকাত দি আছোঁ বৰ্তমানে। আপোনালোকৰ ফালে উঠোৱাৰ কিমান নাজানো। তো ইফালে এয়া চাওক, কেৰেলা খেতিত ঔষধ দি আছে, ঔষধ দিয়া কাম চলি আছে ইফালে। তো কেৰেলাৰ বজাৰ যিমান ভাবিছিলোঁ সিমান নহয়। মই ভাবিছিলোঁ একেবাৰে দাম কমি যাব, সেয়াও নহয়, দাম ভালেই আছে। এতিয়াও 20-25 টকাত বিক্ৰী কৰিব পৰা যায়। তো এয়া চাব পাৰিছে আপোনালোকে জলকীয়াৰ খেতি, আধা বিঘা মাটিৰ জলকীয়াৰ খেতি আছে ইয়াত। ইফালে আপোনালোকক দেখুৱাই আছোঁ বেঙেনা খেতি। বেঙেনা খেতিত কি কৰা হৈছিল, সৰু ট্ৰেক্টৰেৰে হাল মৰা হৈছিল। আকৌ ইফালে চাওক কি কৰি আছে, খেতিত হাল মৰাৰ পিছত গুৰিখিনি ভাঙি দিয়া হ'ল, সাৰ সিঁচা হ'ল। আপোনালোকে চাব পাৰিছে নিশ্চয় সাৰখিনি। তো সাৰ দিয়াৰ পিছত ইফালে চাওক কি কৰি আছে, ময়াই আছে ধুনীয়াকৈ, ময়াই ধুনীয়াকৈ টানি আছে। ইফালে বেঙেনা গছত ফুলো লাগিছে, ফল আহিব যেন লাগি আছে। এয়া চাওক বেঙেনা। ইয়াত মই যিখিনি বেঙেনা খেতি কৰিছোঁ 1 বিঘা মাটিত, মেটেল বাংলাদেশী মেটেল একদম দীঘল দীঘল হ'ব। ইয়াৰ প্ৰডাকশ্যনো বহুত ভাল। 1 বিঘা মাটিৰ পৰা ধৰক মিনিমাম 7 পৰা 8 কুইণ্টেল বেঙেনা আপোনালোকে উঠাব পাৰিব। এয়া চাওক, বহুত কষ্টৰ মাজেদি খেতি কৰা হৈ আছে। আপোনালোকে বা কি কৰি আছে মই নাজানো। আপোনালোকক মই খেতিৰ ওপৰত আগ্ৰহী হ'ব কৈছিলোঁ। মই আপোনালোকক দেখুৱাম কেনেকৈ মই আইডিয়া আছে। গুৰিত সাৰ সিঁচিছিলোঁ। তো এতিয়া মাটিখিনি সমান কৰিবৰ কাৰণে প্ৰস্তুতি লোৱা হৈছে। নিশ্চয় চাব পাৰিছে আপোনালোকে, চাওক আপোনালোকে নিশ্চয় চাব পাৰিছে। আকৌ আহিব, মাটিখিনি উৰ্বৰ হৈ আছে, বৰষুণ মাৰিব, সেইকাৰণে মাটিখিনি সমান কৰি দিয়া হৈ আছে। ইফালে চাব, আজি মই গোটেই দিনত মই কি কাম কৰিলোঁ মই আপোনালোকক দেখুৱাই দিলোঁ। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। ইফালে আপোনালোকে তিয়হৰ খেতি দেখা পাই আছে। তিয়হ বৰ্তমান কিন্তু 2 টকা 1 টকা বিক্ৰী কৰা হৈ আছে। তো তিয়হৰ খেতিত মানুহ নোহোৱা যেন হৈ আছে। তিয়হ মানুহক কিন্তু ৰামঠগন দি দিলে এইবাৰ 2024 বৰ্ষৰ। 2024 বৰ্ষত যে তিয়হৰ দাম এনেকুৱা কম যাব মোক কোনো ভবা নাছিল। তো আশা কৰোঁ আপোনালোকে এতিয়া যদি গোপন তথ্যটো আপোনালোকক মই কৈ দিছোঁ। এই মুহূৰ্তত বহাগ মাহ চলি আছে, এপ্ৰিল মাহ। এই এপ্ৰিল মাহ, এই মাহত আপোনালোকে তিয়হৰ গুটি, গ্লচি হওক, নানান ধৰণৰ তিয়হৰ গুটি আপোনালোকৰ নাম কৈ দিয়ে মই জানো। আপোনালোকে যিকোনো তিয়হৰ গুটি আনি আপোনালোকে লগাই দিয়ক, আধা বিঘা হ'লেও গুটি লগাই দিয়কচোন। আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব। বৰ্তমান কিন্তু তিয়হৰ দাম কম, মানুহৰ মনটো বেয়া হৈ আছে। আপোনালোকে লাহেকৈ গুটি লগাই দিয়ক, হাল মাৰি ময়াই ধুনীয়াকৈ গুটি লগাই দিয়ক। আপোনালোকে চাব পাৰিব তিয়হৰ দাম মিনিমাম আপোনালোকে 30-35 টকাত বিক্ৰী কৰিব পাৰিব। এতিয়া তিয়হৰ দাম নাই নহয়, 15 পৰা 20 দিন যাব দিয়ক, তিয়হৰ দাম কেনেকুৱা হয়। তো বন্ধুসকল, মোৰ ভিডিঅ' কেনে লাগিল, কোন ঠাইৰ পৰা চাই আছে, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই অশেষ উপকৃত হ'ব পাৰিছে। তো পিছৰ ভিডিঅ'লৈ মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।